বহুতে কৈ আছে তেওঁ দেল্লীত আছে, বহুতে কৈ আছে তেওঁ ছিংগাপুৰতে আছে। সঠিক খবৰটো আমি এতিয়ালৈকে আৰু এনেকুৱা এটা পৰিস্থিতি যদি কোনোবাই এতিয়াও নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব লাগে নৰ্থ ইষ্টত, যাৰ নামে হৈছে নৰ্থ ইষ্ট, উই আৰ প্ৰাউড হয় নে নহয়? ফেষ্টিভেল হ'ব লাগে নৰ্থ ইষ্ট। আৰু ইয়াতে অকল এটা অজুহাত দেখাইছে নৰ্থ ইষ্টত বোলে কি নাই, ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। নৰ্থ ইষ্টত কেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ নাই? আমাৰ এই নৰ্থ ইষ্টৰ পৰা আমি যদি জুবিন গাৰ্গক ছিংগাপুৰলৈকে পঠাইছোঁ, নৰ্থ ইষ্টতে মানুহটোৰ পৰা আমি কিয় ছিংগাপুৰলৈকে লৈ যাব লাগে? তেওঁহে মেইন সম্পদ। আমাক ইনফ্ৰাৰ দৰকাৰ নাই, আমাক সম্পদজন আমাৰ ইয়াৰে সেই মানুহটো আহিবলৈ। যেনে জুবিন দাই কৈছে বলিউডক যদি লাগে বলিউড ইয়াতে হওক, মই বলিউডলৈকে নাযাওঁ। এনেকুৱা ধৰণৰ কথা বহুত প্ৰশ্ন আছে আৰু অসমবাসী ৰাইজে এই প্ৰশ্নবোৰ উত্থাপন কৰক, মই এইটোৱে বিচাৰোঁ। আৰু সিদ্ধাৰ্থ শৰ্মা থাকিলে সিদ্ধাৰ্থ শৰ্মা মেনেজমেণ্ট, এটা মেনেজমেণ্ট মেনেজাৰ এজনে এই কথাটো গম পোৱা উচিত যে তেওঁ কি খাব লাগে, তেওঁ কি খাব নালাগে, তেওঁ ক'ত যাব লাগে, তেওঁ ক'ত যাব নালাগে। চিগাৰেটত আহি থকা মানুহ এজনক কেতিয়াও পানী আৰু জুইৰ কাষত যাব দিব নালাগে। এইবোৰ ডাঙৰ প্ৰশ্নৰ নিচিনা উত্তৰ আমি বিচাৰোঁ, অসমবাসী ৰাইজে বিচাৰোঁ। জয় জুবিন দা!